এই ভিডিওটোত আলোচনা কৰিম ক্লাছ 6ৰ এটা অতি সুন্দৰ কবিতা যাৰ নাম হৈছে ফ্ৰেণ্ডছ অৰ্থাৎ বন্ধুবৰ্গ। কবিতাটোৰ কবি হৈছে এবে ফেয়াৰৱেল ব্ৰাউন। এই ভিডিওটো চোৱাৰ পাছত তোমালোকে পইণ্টটো ভালদৰে বুজি পাবা আৰু স্পষ্টভাৱে পঢ়িব পাৰিবা, কিয়নো ভিডিওটোৰ শেষত মই তোমালোকক এই পইণ্টটোৰ কঠিন শব্দসমূহৰ উচ্চাৰণ আৰু অৰ্থ প্ৰভাৱ। গতিকে আহা আমি কবিতাটোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ডছ, আমাৰ সকলোৰে মৰমৰ বন্ধু বা বান্ধৱী আছে, যাৰ লগত আমি আমাৰ মনৰ ভাল বেয়া সুখ দুখৰ কথা আলোচনা কৰোঁ। সকলোৰে থকাৰ দৰে কবিৰো বন্ধু আছে, কিন্তু সেয়া আমাৰ দৰে মানুহ বন্ধু নহয়। কবিৰ ফ্ৰেণ্ডছ হৈছে প্ৰকৃতি। কবিয়ে বন্ধুত্ব স্থাপন কৰিছে প্ৰকৃতিৰ লগত। কবিৰ বন্ধু হৈছে আকাশ, বতাহ, ৰ'দ, গছ গছনি। আহাচোন চাওঁ কবিতাটোৱে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায়। পোনপ্ৰথমে আমি পইণ্টটো ভালদৰে পঢ়ি লওঁ। ফ্ৰেণ্ডছ, হাউ গুড টু লাই এ লিটল while and look up toward the tree. The sky is like kind big smile bent sweetly over me. The sunshine flickers through the lace of leaves above my head and kiss me upon the face like mother before bed. The wind comes stealing over the grass to whisper pretty things, and thought I cannot see him pass, I feel his careful wings. So many gentle friends are near, whom one can scarcely see. A child should never feel a fear, whatever he may be. ইয়াৰ অৰ্থ হৈছে এভি ফেয়াৰৱেল ব্ৰাউন। এতিয়া আমি চাওঁ ইয়াৰ অৰ্থটো। এতিয়া কবিয়ে বুজাব কি বিচাৰিছে। হাউ গুড টু লাই লিটল while and look up toward the tree. The sky is like a kind big smile bent sweetly over me. মই গছৰ তলত অলপ শুই থাকোঁ আৰু ওপৰত থকা আকাশলৈ চাওঁ। আকাশখনে যেন ডাঙৰ এটা হাঁহি মাৰি মোক মৰমেৰে চাই আছে। ইয়াত কবিয়ে কৈছে আকাশ হ'ল কবিৰ বন্ধু। এতিয়া আমি চাওঁ ছেকেণ্ড ষ্টেঞ্জাৰত কি কৈছে। The sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed. সূৰ্য পোহৰে পাতৰ মাজেৰে আহি লাহে লাহে জিলিকি উঠিছে আৰু সেই পোহৰে মোৰ গালত চুমা দিছে। ইয়াত সূৰ্য পোহৰক মাকৰ দৰে কোমল আৰু মৰমীয়াল হিচাপে কবিয়ে বৰ্ণনা কৰিছে। থাৰ্ড ষ্টেঞ্জা। The wind comes stealing over the grass to whisper pretty things, and thought I cannot see him pass. পুনৰ কবিয়ে কয়, বতাহ লাহে লাহে ঘাঁহৰ ওপৰেদি পাৰ হৈ যায়, যেন বতাহে কাণত মিঠা কথা কৈ গৈছে। যদিও বতাহ দেখা পোৱা নাযায়, কিন্তু কবিয়ে তাৰ কোমলতাৰ অনুভৱ কৰিছে। ফ'ৰ্থ ষ্টেঞ্জা। So many gentle friends are near, whom one can scarcely see. A child should never feel a fear, wherever he may be. অৱশেষত কবিয়ে কয় যে আমাৰ চাৰিওফালে ইমান মৰমীয়াল বন্ধু আছে, যাক আমি দেখা নাপাওঁ, কিন্তু সিহঁত সদায় আমাৰ লগতে থাকে। ফ্ৰেণ্ডছ কবিতাটোত অৰ্থাৎ বন্ধুবৰ্গ কবিতাটোত আমাক এইটোৱে শিকাইছে যে প্ৰকৃতিয়ে আচলতে আমাৰ সঁচা বন্ধু। আকাশ, সূৰ্যৰশ্মি, বতাহ এই সকলোৱে আমাক মৰম, সুৰক্ষা আৰু শান্তি প্ৰদান কৰে। যদি আমি ভালদৰে লক্ষ্য কৰি চাওঁ, তেতিয়া আমি দেখিম যে আমি কেতিয়াও অকলশৰীয়া নহওঁ। আমাৰ লগত সদায় আকাশ, বতাহ, গছ গছনি সদায় আমাৰ লগতে থাকে। সিহঁতে আমাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিয়ে। গতিকে কবিতাটো আমাৰ এইখিনিতে সমাপ্ত হয়। এতিয়া আমি কবিতাটোৰ যিকেইটা কঠিন ৱৰ্ডছ সেইকেইটা মই তোমালোকক স্ক্ৰীণত প্লে' কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। ইয়াৰ আমি পিছৰ ভিডিঅ'টোত এই চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম। এতিয়া তোমাৰ কাম হ'ব, তুমি এই ভিডিঅ'টো তোমাৰ মৰমৰ লগৰটোৰ লগত শ্বেয়াৰ কৰা, যাক তুমি বহুত ভাল পোৱা। চ' আজিলৈ ভিডিঅ'টো ইমানে। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ইয়াৰ যিখিনি কুৱেশ্যন এনচাৰ আমি অতি সোনকালে তোমালোকক প্ৰভাইড কৰি দিম। ধন্যবাদ।